শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল ইউনুছ তামুলী। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰি ইউনুছ তামুলীৰ জামিন আবেদন। জামিন লাভৰ পাছত বৃহস্পতিবাৰে নিশা কাৰাগাৰৰ পৰা মুক্ত হয় ইউনুছ তামুলী। প্ৰায় 65টা দিনৰ অন্তত মুকলি আকাশৰ তলত ইউনুছ তামুলী। শিৱসাগৰ সদৰ থানাত পঞ্জীয়ন হৈছিল বিশেষ গোচৰ আৰু এই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছিল ইউনুছ তামুলী। ইউনুছ তামুলী গ্ৰেপ্তাৰৰ পাছতে আত্মীয় আৰু শুভাকাংক্ষীয়ে থানাৰ চৌহদত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। কাৰাগাৰৰ পৰা ওলাই মুখ খুলিলে ইউনুছ তামুলীয়ে। অধিবক্তা চানৱাজক ধন্যবাদ জনাই সন্মুখত আহি থকা নিৰ্বাচনত সকলোকে সমান দৃষ্টিৰে চোৱা এখন চৰকাৰৰ হৈ কাম কৰাৰ সিদ্ধান্ত ল'ব তামুলীয়ে। বাকীনাৰ নেতা ইউনুছ তামুলীৰ মুক্তিৰ পাছতে নিশা কাৰাগাৰৰ সন্মুখত আহি তেখেতৰ শুভাকাংক্ষীয়ে ভিৰ কৰাৰ লগতে গামোচাৰে ওলগ জনাই মুকলি আকাশৰ তললৈ লৈ যোৱা পৰিলক্ষিত হৈছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আচলতে আজি প্ৰায় 65টা দিন শিৱসাগৰ কাৰাগাৰত থাকিলোঁ। আচলতে এইটো মই বিৰতি বুলি ভাবিছোঁ আৰু সদায় মানুহ ব্যস্ততাৰ মাজত থাকোঁ আৰু খুব ধুনীয়া বিৰতিয়ে আকৌ পুনৰ যিখন যুঁজ, সেই যুঁজখন আকৌ আৰম্ভ কৰিব লাগিব। যুঁজ এটাই, ভাৰতীয় নাগৰিকক সি লাগিলে যিয়ে হওক, সি যদি ভাৰতীয়, সি লাগিলে বিহাৰী হওক, সি লাগিলে মাৰোৱাৰী হওক, সি লাগিলে যিয়ে হওক, সি যদি ভাৰতীয় হয় তেনেহ'লে ভাৰতীয় নাগৰিকক যদি কোনোবাই সদায় মানে ক্ষীণ দৃষ্টিৰে চাবলৈ হয় বা সেইসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ হয় তেনেহ'লে সদায় মাত মাতি যাম, নিশ্চিতভাৱে মাত মাতি যাম। আৰু যদি বিদেশী হয়, বিদেশী মুক্ত এখন অসম লাগে আমাক। কিন্তু যদি ভাৰতীয় হয়, কেৱল আৰু ভাৰতীয় হ'লে সেই ভাৰতীয় মানুহক যদি কোনোবাই অত্যাচাৰ কৰে তাৰ কাৰণে মাত মাতিম আৰু সেই মাত মাতি সোমাইছোঁ আৰু অনাগত দিনত যদি মাত মাতিবলগীয়া হয় সদায় সেই মাত মাতিয়ে যাম। আৰু উচ্চতম ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিকেইজন অধিবক্তা আছিল, বিশেষকৈ চানৱাজ আছিল, তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু তেখেতলোকে যিখিনি মোৰ বাবে কষ্ট কৰিলে আৰু তেখেতলোকৰ বাবে আজি মই এই মুকলি আকাশৰ তললৈ আহিব পাৰিছোঁ, গতিকে সেইসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী পৰিকল্পনা, সন্মুখত নিৰ্বাচন আছে। তো নিৰ্বাচনত কেনেকৈ আমি এখন সুস্থ সবল চৰকাৰ পালে যাতে সকলোকে সমিল মিলে সমান দৃষ্টিৰে চাই তেনেকুৱা এখন চৰকাৰ আমি বিচাৰি পেলাই নিৰ্বাচনত আমি ওলাই যাম আৰু ৰাইজক আমি সেইটো এটাই বুজাম যাতে এনেকুৱা এখন আমাক চৰকাৰ লাগে যিখন চৰকাৰে প্ৰতিজন মানুহক মানুহৰ দৃষ্টিভংগীৰে চাই, ই হিন্দু, ই মুছলমান, ই খ্ৰীষ্টিয়ান, এই বস্তুটো নালাগি যাতে মানুহ আৰু মানুহৰ এখন চৰকাৰ হয়। সেই তেনেকুৱা দৃষ্টিভংগীৰে যাতে মানুহক আমি বুজাম আৰু মানুহে নিশ্চিতভাৱে বুজালে বুজিব আৰু মানুহক বুজিছেও এতিয়া।